এইয়া বাঁহ গছৰ গুৰিত গাঁতোৱা এয়া চাক দেখিলে। এতিয়া আমি খানি আছোঁ, ৰাতি খানি আছোঁ। একদম ডাঙৰ ডাঙৰ চাক ভিতৰত সোমাই আছে বুলি কৈছে আমাৰ যিজন ইঞ্জিনিয়াৰ, তেখেতে মানে গোটেই বস্তুটো চাই আছে আৰু আমি ওপৰৰ পৰা চাই আছোঁ। এইটো এনেকৈ ওলাইছে, প্ৰথমটো ওলাইছে, কিন্তু ভিতৰত আৰু ডাঙৰ ডাঙৰ 2-3খনৰ ওপৰত ওলাব বুলি কৈছে। তো আপোনালোকে জানেই এই বাঁহৰ গুৰিত গাঁতোৱা খনাটো কিমান ডেঞ্জাৰ এটা কথা। মহালি খাল, এয়া শাকো এনেকৈ পাৰ হ'বলগীয়া আছে। আকৌ এইফালে এইটো লুংলুঙীয়া বাট তো এনেকৈ যদি এইবোৰ যদি একদম এনেকৈ এপাচি যদি আমি যদি টোপ আনিবলৈ যাওঁ, তো কষ্টটো কৰিব লাগিব ন। গাঁতোৱা টোপ আপুনি পইচা দিলেও কিনিবলৈ নাপায় ৰাইজ। এইটো আমাৰ চাক দেখিলে মই কেনেকুৱা লাগব গম পাই নাই? মই দেখাই দিছোঁ। ওলা এনেকুৱা টোপ ওলাব। এইটো যদি আপোনালোকে যদি পইচা দিও কিনি খাবলৈ পায় নহয়, মোক জনাব দেই। এইটো বস্তু এইটো বহুত একদম দামী বস্তু। এইটো ক'বলৈ গ'লেতো এতিয়া MRP ৰিটাৰ্ণ হোৱাই নাই গাঁতোৱা টোপ। খালি এটা কথা আকৌ, ফৰেষ্টে পালে আকৌ এৰেষ্ট কৰিব নি? আকৌ কৰি আছে দেই, মানে আধা দাবো হওঁ আৰু তাৰপিছত আৰু হ'বগৈ আৰু আছে চাক কেইখনমান নহ'ব। কিন্তু আপোনালোকে দায়টোক নধৰিব, আপোনালোকৰ নিমন্ত্ৰণ জনাব নোৱাৰিলোঁ, আমি পটককৈ ডিচাইড কৰিলোঁ। এইটো লাষ্ট ষ্টেজ। এইটো চাওক, টোপটো চাওক। পিঁয়াজ এপিচি উঠি আহিছে। কি ধুনীয়া হ'ব চাওক। লাষ্ট ফিনিচিং। গুড নাইট।